প্ৰয়াগৰাজৰ কুম্ভ মেলাত বিশ্ব হিন্দু পৰিষদৰ উদ্যোগত অনুষ্ঠিত হৈছে বিৰাট সন্ত সন্মিলন। বিশ্বৰ ১২০০ৰো অধিক সন্ত, মহন্ত, সাধু, সন্ন্যাসী, যোগী, মঠাধীশ, মহামণ্ডলেশ্বৰৰ লগতে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৭০ গৰাকী ধৰ্মগুৰুৱেও অংশ লৈছে সন্মিলনত। অনুষ্ঠানত উপস্থিত থাকে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ। আৰু এই পৰিৱেশ আমি জানিবলৈ চেষ্টা কৰিম আমাৰ সাংবাদিক তীৰ্থ ভূঞাৰ জৰিয়তে। প্ৰয়াগৰাজত অনুষ্ঠিত মহাকুম্ভ মেলাত অনুষ্ঠিত হৈছে বিশ্ব হিন্দু সন্মিলনত বিৰাট সন্ত সন্মিলন অনুষ্ঠিত হৈছে আৰু সন্ত সন্মিলনত অংশগ্ৰহণ কৰিছে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ কেইবাজনো সন্তই। আৰু মই দেখুৱাইছোঁ এয়া উত্তৰ পূৰ্বাঞ্চলৰ লগতে অসমৰ কেইবাগৰাকী সত্ৰাধিকাৰে ইয়াত অংশগ্ৰহণ কৰিছে আৰু সত্ৰাধিকাৰসকল মোৰ লগত আছে। মই সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ। কেইবাজনো সত্ৰাধিকাৰ যিহেতু আহি উপস্থিত হৈছে এই বিৰাট যি সন্ত সন্মিলন হৈছে বিশ্ব হিন্দু পৰিষদৰ, তাত অংশগ্ৰহণ কৰিছে এইসকল হৈছে সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ। তেখেতসকল আহি ইয়াত উপস্থিত হৈছিলে আৰু সন্ত সন্মিলনত অংশগ্ৰহণ কৰিছিলে। বিশেষকৈ বহুকেইজন উত্তৰ পূৰ্বাঞ্চলৰ সন্তও এই সন্মিলনত অংশগ্ৰহণ কৰিছে। সন্ত সন্মিলন অনুষ্ঠিত হৈছিলে, তাত অংশগ্ৰহণ কৰি কেনেকুৱা লাগিল? বহুত আনন্দ। বিশেষভাৱে সমগ্ৰ ভাৰতবৰ্ষ তথা পৃথিৱীৰ অনেক প্ৰান্তৰ পৰা দেশৰ পৰা যিসকল সন্ত মহাপুৰুষ আহি ইয়াত সমবেত হৈছে, যাৰ যি ধৰ্ম নিজৰ নিজৰ লগত ৰাখি সকলো সনাতনীবিলাক এক হোৱাৰ যিটো আনন্দ, সেই আনন্দত বহুত ভাল লাগিলে। কেনেকুৱা খুব চমুকৈ কেনেকুৱা লাগিলে? আচলতে নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ। আন্তঃৰাষ্ট্ৰীয় মঞ্চ নিতান্ত হয়। এই আমাৰ হিন্দু বা সনাতন আদৰ্শৰ বৈচিত্ৰ আৰু বৈবিধ্য এই উপভোগ কৰিবলৈ পাই নিজৰ জন্ম সাৰ্থক হৈছে বুলি ভাবিছোঁ। বিভিন্ন পৰম্পৰাৰ হিন্দু আদৰ্শৰ সমস্ত সন্তক আমি লগ পাইছোঁ, তেওঁলোকৰ অনুভৱৰ বিনিময় হৈছে আৰু ইয়াৰ জৰিয়তে এখন অখণ্ড ভাৰত, এখন এটা অখণ্ড জাতি সত্তাৰ পৰিকল্পনা সম্ভৱ হ'ব বুলি। কেনেকুৱা লাগিলে প্ৰভু? কেনেকুৱা লাগিলে? খুব সুন্দৰ লাগিছে। আমি মানে পূৰ্বজন্মৰ এটি আদনাৰ ফল বুলি আমি নিজে মানে সেই উপলব্ধি কৰিছোঁ। বিৰাট সন্ত সন্মিলন, আচলতে ক'ব লাগিব আন্তঃৰাষ্ট্ৰীয় সন্ত সন্মিলনে। আন্তঃৰাষ্ট্ৰীয় সন্ত সন্মিলন অসমৰ সত্ৰাধিকাৰসকল আহি উপস্থিত হৈ ইয়াত অংশগ্ৰহণ কৰিছে। প্ৰভু, আন্তঃৰাষ্ট্ৰীয় এখন অনুষ্ঠান আৰু এই অনুষ্ঠানত সন্তসকল আহিছে বিভিন্ন পন্থাৰ, ইয়াত অংশগ্ৰহণ কৰিবলৈ পাই কেনেকুৱা লাগিছে? ইতিমধ্যে ভাৰতীয় যিটো ইতিহাস আমাৰ গীতা ভাগৱতে সাধু সন্তৰ মহাত্মাৰ বিষয়ে কৈছে আৰু আজি স্বচক্ষুৰে দেখিলোঁ প্ৰায় মানে হাজাৰ হাজাৰ সন্ত সাধু একেলগে একগোষ্ঠী হৈছে। গতিকে সন্ত সাধু স্নান কৰি আমি নিজকে কৃতাৰ্থ নহয়। ভাৰতবৰ্ষ এখন দ্বিতীয় আধ্যাত্মিক মানে বিশ্বৰ ভিতৰত প্ৰধান দেশ বুলি আমাৰ অনুভৱ হৈছে। কেনেকুৱা লাগিলে প্ৰভু? এতিয়া আৰু ভাষা ক'ব নোৱাৰি কেনেকুৱা লাগিছে, কাৰণ ভাল লাগিছে, কাৰণ গোটেই সৰ্বভাৰতৰ বাহিৰৰ মানুহ আহিছে, সকলো দেশৰে মানুহ আহিছে, যিসকল আমাৰ সনাতন ধৰ্মীয় মানুহ। আৰু সনাতন ধৰ্মীয় মানুহৰ যিটো আগ্ৰহ, যিটো একতা, যিটো ইয়াত দেখিলোঁ, তাতকৈ আৰু বেলেগ ভাল লাগিব লগা কথা নাথাকে। গতিকে ইয়াত কিন্তু জাত পাত বা ধৰ্ম নিয়ম বা ইয়াতে পন্থা বুলি পেলাই ইয়াত কথা নাই। সকলো হিন্দু সনাতনীয়া মানুহ ইয়াত, কোনোবা শাক্ত হ'ব পাৰে, কোনোবা বৈষ্ণৱ হ'ব পাৰে, কোনোবা গণপত্যই হ'ব পাৰে, সূৰ্যাই হ'ব পাৰে, এইটোৰ লগত কথা নাই। সকলো বাদ দি পেলাই আমি সনাতন এক হৈ আমি আজি হিন্দুস্তানক এটা দেখুৱাইছোঁ, গোটেই বিশ্বক দেখুৱাইছোঁ যে আমি হিন্দুসকলে। হয়, নিশ্চয়কৈ। কিমানজন সন্তই ইয়াত অংশগ্ৰহণ কৰিলে, যিটো আপুনি নেতৃত্ব লৈছে? যিহেতু বিশ্ব হিন্দু পৰিষদৰ আজি গোটেই ভাৰতবৰ্ষৰ পৰা বিশেষ সন্ত ইয়াত সমবেত হৈছে। ঠিক অসমৰ পৰাও মুঠ ৫৫জন ধৰ্মাচাৰ্য সত্ৰাধিকাৰ এইসকলে অংশগ্ৰহণ কৰিছে আৰু এক বিৰাট সন্ত সন্মিলনত মানে অংশগ্ৰহণ কৰি সকলোৱে আপ্লুত হৈছে। যিসকল সন্তক আমি দেখা নাপাওঁ, সেই সন্তক সকলোকে একে জেগাত সমবেত হৈছে, আমি নিশ্চয় আপ্লুত হৈছোঁ। আৰু এই পৰিৱেশ আমি কিছু আপোনালোকক দেখুৱালোঁ, কাৰণ বিশ্ব হিন্দু পৰিষদৰ উদ্যোগত এই বিশেষ সন্মিলন যিটো অনুষ্ঠিত হৈছিল আৰু কুম্ভ মেলাত এনেদৰে প্ৰতিটো দিনেই বিভিন্ন কাৰ্যসূচী বা বিভিন্ন অনুষ্ঠান অনুষ্ঠিত হয় আৰু দেখিবলৈ পোৱা যায় যে দেশী বিদেশী পৰ্যটকসকলৰ লগতে যিসকল সাধু সন্ন্যাসী বা সন্তসকল আছে, সকলো এতিয়া একেলগ হৈছে কুম্ভ মেলাত।